800 কোটি টকাৰ প্ৰকল্পৰ মুঠ মৰা ভাৰ লৈ বিশাল জনসভাত ৰাইজক সম্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সোতৰটা বিভিন্ন বিভাগৰ শিলান্যাস আৰু ভূমিপূজন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিকাশৰ বাবে এটা পষেকৰ অন্তৰ্গত যোৰহাটত বিভিন্ন আঁচনি প্ৰকল্পৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি বিয়লি যোৰহাটত অনুষ্ঠিত হ'ব অসম চৰকাৰৰ কেবিনেট বৈঠক। 857 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰা হয় যোৰহাটত। জেডিএছে খেলপথাৰত এক বিশাল ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে শিলান্যাস তথা ভূমিপূজন কৰে। ৰাজ্য চৰকাৰে প্ৰস্তাৱ আগবঢ়াইছে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণটো বন্ধ আছিলে। অসম চৰকাৰে আইন শৃংখলাজনিত পৰিৱেশ উদ্ভৱ হ'ব পাৰে বুলি কোৱা কাৰণে এতিয়া আমি লিখিত কৰি পঠাইছো যে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লেও অসমত আইন শৃংখলাজনিত পৰিৱেশ সৃষ্টি নহয়। মই ভাবো আমাৰ চৰকাৰৰ পত্ৰখনৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচনী আয়োগে নিশ্চয় সময় উপযোগী সিদ্ধান্ত ল'ব। অসম নাগালেণ্ড সীমান্তৰ ওপৰত কি আলোচনা হৈছে? যিহেতু সীমা সমস্যা চলি আছে এতিয়া, সময়ে সময়ে আমি আলাপ আলোচনা কৰি থাকোঁ আৰু এই সীমা সমস্যা যাতে জটিল নহয় তাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখোঁ। ছাৰ আপোনাৰ আগমনক লৈ যোৰহাটত আমি দেখিবলৈ পালোঁ যে একদম নতুন ৰূপত যোৰহাটত সজাই পেলালে। সকলো ডিপাৰ্টমেণ্টে একেলগে কাম কৰিছে। ছাৰ সকলোৱে বিচাৰিছে যাতে এই ধাৰাটো ছাৰ অব্যাহত থাকে। যোৰহাটৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে সদায় যোৰহাট নগৰখন ভাল কৰি ৰাখক, সেইটো ডেফিনেটলি মই কামনা কৰিম। ছাৰ যোৰহাটত যিহেতু কেবিনেট বৈঠক হ'ব, বৰ আগ্ৰহেৰে ৰৈ আছে। যোৰহাটৰ ছাৰ বিভিন্ন সমস্যাসমূহ আছে, দেখা যাওক কি কি আহিব নেকি কেবিনেটৰ সময়ত কি প্ৰস্তাৱ আছে দেখা যাওক, কেবিনেটৰ পিছত কথা পাতিম। ছাৰ মৰিয়নি যিটো হাতীৰ সমস্যা আৰম্ভ এগৰাকী যুৱতীৰ মৃত্যু হৈছে আৰু অসমৰ বিভিন্নটা হাতীৰ মানুহ সংঘাত হৈছে, এই ক্ষেত্ৰত কি ব্যৱস্থা কৰিব? এই ক্ষেত্ৰত ছ'লাৰ ফেন্সিঙৰ বাবে আমি কিছু ব্যৱস্থা হাতত লৈছোঁ আৰু অহাবাৰ অলপ বেছিকৈ আমি ছ'লাৰ ফেন্সিং কৰিম। মই এইবিলাকত ইমান খবৰ ৰখা নাই। ব্যুৰ ৰিপৰ্ট আছাম টাইম প্ৰগতি।